এই ধুনীয়াকৈ দুটা মোবাইল আছে এতিয়া দুটা মোবাইলৰ পৰা আপোনালোকে এটা মোবাইলৰ পৰা ধুনীয়াকৈ বনাই আপোনালোকক দেখাই আছোঁ মেইন বস্তুটো আহক ধুনীয়াকৈ বনাম এতিয়া কোনোবা এটা পা বুলি আৰু হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল মাজুলি বিকাশ ব্লগ বন্ধুসকল আজি আপোনালোকক এটা টিক্স দিম টিক্সটো অলপ বেলেগ ধৰণৰ আমিতো প্ৰায় আমাৰ মোবাইলত বিশেষকৈ আমি হোৱাটছআপটো মানে খুচৰি মুচৰি ইটো চাওঁগৈ সিটো চাওঁগৈ কোনে কি ডিপি সলাইছে কোনে কি ষ্টেটাছ দিছে কোনে কি নাই দিয়া কোন অনলাইন আছে বা কোন মেছেজ মানে কিবা কিবি সকলো কোনে কেনেকুৱা ধৰণৰ ষ্টেটাছ দিছে তাই ষ্টেটাছটো মই দিওঁ নেকি মানে তেনেকুৱা নিচিনা আমি প্ৰায় মানে হোৱাটছআপটোত বেছিকৈ আমি ইম্পৰ্টেণ্ট দিওঁ আৰু আমি হোৱাটছআপত আৰু গ্ৰুপবিলাকত আমাৰ যোনবিলাক গ্ৰুপ বহুতে খোলে গ্ৰুপ আৰু গ্ৰুপবিলাকত এড কৰে বহুতে তাৰপিছত আৰু লগৰবিলাকেও গৈ এনেকৈ কিবা কৰে তাত আপোনালোকে প্ৰায়খিনি মানে মেছেজ কৰে নাই মেছেজ কৰোঁতে আপোনালোকক ষ্টিকাৰ জানে চাগে এনেকৈ ভিডিঅ' ষ্টিকাৰো দিব পাৰে আৰু ফটোখনত কিবা কিবি লিখি পেলাই যেন দিয়ে ষ্টিকাৰ কিন্তু আজি সেই ষ্টিকাৰ আপোনালোকে কেনেকৈ দিব দেখিছে চাগে মানে লগৰবিলাকে বনাই দিয়ে বা আপুনি দিব নাজানে আজি মই আপোনালোকক ক'ম সেইটো বিষয়ত আপুনি দিব নাজানে তেতিয়া ভাবিব লগৰটোৱে দিয়ে মই কেনেকৈ দিম আপোনালোকে ভাবিব চাগে মই কেনেকৈ দিম আজি আপোনালোকক তাৰ বিষয়ত সেই ষ্টিকাৰ কেনেকৈ বনাব আজি সবিশেষ আপোনালোকক এই ভিডিঅ'ত ক'ম বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইবাবে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকৰ নিশ্চয় চাগে প্লে' ষ্ট'ৰ আছেই প্লে' ষ্ট'ৰত গৈ আপোনালোকে এটা এপ্লিকেশ্যন অৰ্থাৎ এপ ডাউনলোড কৰিব লাগিব এপটোৰ নাম মোৰ স্ক্ৰীণত ওলাই আছে আপোনালোকক সবিশেষ দি দিম যদি এপটোৰ নাম নাজানিলেও আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো পাই যাব মানে সেই তাৰ পৰা ডাউনলোড কৰিব বলক এপটোৰ বিষয়ে ডাউনলোড কৰি মেলি আমি এতিয়া হোৱাটছআপ ষ্টিকাৰ বনাওঁগৈ বলক এতিয়া আহি গ'লোঁ আমাৰ মোবাইলটোলৈ এইটো মোবাইলটো অলপ ঘূৰাই মেলি লৈছোঁ এতিয়া আহিছোঁ হোৱাটছআপটোত মই আগতে অলপ ষ্টিকাৰ বনাই থোৱা আছে মানে সেইখিনি আপোনাক দি দেখাই দিছোঁ চাওক এইটো মই এইটো কিবা এটা ওলাই আছে সেইটোলৈ গৈছোঁ সেইটোলৈ ক্লিক কৰাৰ লগে লগে মোৰ ষ্টিকাৰখিনি বনাই থোৱা আহি গৈছে এটা চেণ্ড কৰিছোঁ চাওক এইটো ভিডিঅ' ষ্টিকাৰ হয় এইখন ফটোত দি এনেকৈ হেল্ল' কিবা কিবি বনাই দিছোঁ তাৰপিছত এইটো এটা বনাইছোঁ আৰু সেইকেইটাও বনাইছোঁ এনেকৈ গোটেইকেইটা দিম এতিয়া দি গৈ থাকিমহে চাওক মই কেনেকৈ বনাইছিলোঁ সেয়া মই ৰাম নাপাই দিয়ে এনেকৈ বনাইছোঁ মানে ফটো এখনত বনাইছোঁ আকৌ এইটো হেল্ল' নমস্কাৰ সেইটো ষ্টাইলত বনাইছোঁ আৰু এটা মই এনেকৈ ভিডিঅ' ষ্টিকাৰ বনাই থোৱা আছে বৰ্তমান সেইটো আপোনালোকক দি দেখাইছোঁ চাওক আৰু এয়া বনাই এনেকৈ কি মই ফাইল কৰি থোৱা আছে আৰু এনেকৈ ষ্টিকাৰ থাকে কিন্তু আপুনি আপোনাৰ ষ্টিকাৰটো কেনেকৈ বনাব আপোনাৰ ফটোত আজি বলক সেয়া একদম ধুনীয়াকৈ বুজাই থাকিম চাওক ষ্টিকাৰে বনাইছোঁ হেল্ল' কিবা কিবি আৰু মানে চাওক গোটেইকেইটা ষ্টিকাৰ একেলগে হেৰি কৰিছোঁ আৰু আছে আপোনালোক দেখা নাই ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে দেখা নাই বলক এতিয়া আমি যাম একদম মেইন জেগাটোলৈ বলক অঁ প্লে' ষ্ট'ৰ এতিয়া প্লে' ষ্ট'ৰত যাব লাগিব প্লে' ষ্ট'ৰ বলক প্লে' ষ্ট'ৰত আপুনি ষ্টিকাৰ বুলি মাৰক অঁ মাৰিলেনে অঁ বলক ষ্টিকাৰ বুলি মই টাইপিং কৰিছোঁ মই এই অসমীয়াত আহিছে ইংলিছত কৰি দিলেই হ'ব ষ্টিকাৰ এইটো LYS লাই বুলি কিবা এটা ধৰি লওক আৰু মুঠতে সেইটো আহিছে অলৰেডি মই সেইটো মানে মোৰ মোবাইলত আছেই এইটো এতিয়া মই অ'পেন কৰা হয় আপুনি যদি মানে ইনষ্টল নাই কৰা সেইটো ইনষ্টল কৰিব স্ক্ৰীনশ্বট এটা মাৰি লৈছোঁ বাৰু মোৰ দৰকাৰ হ'ব আপুনি সেইটো কৰি লওক মই এতিয়া অ'পেন কৰিছোঁ চাওক মানে ইনষ্টল কৰি আপুনি অ'পেন কৰিব পাৰিব অ'পেন কৰাৰ পাছত ডাইৰেক্ট আপুনি সেই এপটোলৈ গুচি যাব লগালগ এপটোত গৈ অলপ দেৰি ৰ'ব লাগিব কাৰণ মই নেটত হেৰি কৰি আছোঁ নেটটো অফ কৰিও ধুনীয়াকৈ বনাব পাৰিব ষ্টিকাৰ বলক এইটো প্লাছ চিনটো ডিজাইন দেখিছে প্লাছ চিনটোত দেখি আপোনালোকে দুটা যেনেকৈ মানুহ দুটা এইটো কি আছিলে পুতলা দুটা নিচিনা যেন আছে সেই দুটা ক্লিক কৰি আপোনালোকে ভিডিঅ' বনাব পাৰিব আৰু তলটোত ক্লিক কৰিলে আপোনালোকে ফটো দি বনাব বলক এইখিনি অলপ ফটো আছে বলক মোৰ বন্ধু এজনৰ ফটো এখনকৈ লৈছোঁ দিয়ক আপোনালোকে যোনটো নেকি এই আঙুলিটো যেন দেখিছে আঙুলিটো কিনাৰত এইটো অডিঅ' সেইটো দেখিছে যে আপুনি এইটো গোটেইটো যোনটো নেকি কোলা হৈ আছে সেইটো কাটি দিব পাৰিব খালী মানুহটো দেখিব কিন্তু সেইটো নকৰিও আপুনি ডাইৰেক্ট বনাব পাৰিব তেনেকৈ বনাবলৈ নেক্সট কৰক নেক্সট কৰাৰ পাছত আপুনি এনেকৈ কিবি কৰিব পাৰিব এইটো ৰঙিল বঙিল কিবা কিবি আৰু তাৰপিছত এইটো টাইপটো যোনটো নেকি টাইপিং আপুনি তাত লিখিব পাৰে কিবা কিবি আপোনাৰ মনৰ ইচ্ছামতে কিবা এটা লিখক মই লিখিছোঁ আৰু দিয়ক এইটো পঢ়ি যাওক ধুনু কি খবৰ মানে লিখিম আৰু দিয়ক এনেই মানে বনাইছোঁ আৰু আপোনালোকক দেখাবৰ বাবে আপোনালোকে এনেকৈ এইটো তাত যোনখিনি তাত এনেকৈ লিখা কিবা কিবি আছে সেইখিনি মতে আপোনালোকে ধুনীয়াকৈ আখৰটো সলাব পাৰিব যোনটো আপুনি মনৰ ইচ্ছামতে দিব পাৰে ৰঙিল কৰিব বিচাৰে ৰঙিল কৰিব পাৰিব একেবাৰে সাতৰঙি কৰিব বিচাৰে সাতৰঙি কৰিব বিচাৰিব মানে আপোনাৰ মনৰ ইচ্ছামতে এইটো কৰিব পাৰিব কৰাৰ পাছত এতিয়া বলক এইটো মই ধুনীয়াকৈ ৰঙিল কৰি লৈছোঁ কৰি লৈ আপুনি এইটো ডাঙৰ কৰিব পাৰিব ডাঙৰ কৰিলে আপুনি ডাঙৰো একেবাৰে সৰু কৰিলে সৰু কৰিব পাৰিব ধুনীয়াকৈ আপুনি বিন্দাছ মানে সৰু ডাঙৰ সকলো কৰিব পাৰিব
এইটো মই ডাঙৰে কৰি লওঁ কিবা এটা কৰি লওঁ মুঠতে তাৰপিছত আপোনালোকে যোনটো এইটো ইমেজ এইটো সৰু যেনেকৈ কিবা কিবি দিব পাৰে তাতে মই কিবা এটা এনেই দি ল'ব পাৰি মই এনেই আৰু ঘূৰাই পিছোঁ ৰ'ব এইটো দি লৈছোঁ ধুনীয়াকৈ এইটো এনেই জাষ্ট এটা দিলোঁ দিয়াৰ পিছত আপুনি ইয়াত কিবা এটা এনেই মাৰি দিয়ক যেতিয়া মই যেতিয়াই মাৰি দিছোঁ কিবা কিবি এগাল আৰু মুঠতে আপুনি কিবা 1 2 কিবা কিবি মাৰি আপুনি এটা ডট দিব লাগিব যোনটো নেকি কমা বুলি যে কয় কমা দিব লাগিব আপুনি কমা দিয়াৰ পিছত আপুনি ছেভ দেখিছে ছেভ দিব লাগিব আগতে মই বনাই থোৱা আছে বাবে সেইবাবে এড দেখাই আছে সেই তাত নকৰি আপোনালোকে নিউ পেক বুলি যোনটো আছে তাত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নাম কিবা কিবি দিব পাৰে মানে আপুনি দুইটা জেগাত দিব লাগিব আপোনালোকৰ যোনটো নেকি প্ৰথম নাম দিব কৰাৰ পিছত দুটা জেগাত দি আপোনালোকে ক্ৰান্তি কৰাৰ পিছত আকৌ আপুনি সেইটোত আহি গ'ল সেইটোত আহি আপোনালোকে যোনটো নেকি নিউ এড আকৌ আপোনালোকে সেইটোত আকৌ বনাব পাৰে তাত আপোনালোকে এনেকৈ বনাই ল'ব পাৰে আগৰ নিচিনাকৈ সেইখিনি নকৰিলে হ'ব আমি যোনটো নেকি এতিয়া এড টু হোৱাটছআপ আছে আপুনি এড টু হোৱাটছআপ মই এতিয়া কেইবাটাও হোৱাটছআপ চলাওঁ বাবে সেইটো ওলাইছে এয়া আপোনালোকে যোনটো কৰিব পাৰে কৰি ল'ব পাৰে আপোনালোকৰ মনৰ ইচ্ছামতে যোনটোত এড কৰে কৰি ল'ব পাৰিব এয়া মই যিকোনো নৰ্মেল তাত এড কৰিছোঁ আপোনালোকে যদি বেলেগটোত এড কৰিব বিচাৰে তেনেহ'লে যোনটো নেকি শ্বেয়াৰ দিছে শ্বেয়াৰটোত পুৰণ চিনডাল দিছে পুৰণ চিনডাল কাটি আপোনালোকে আকৌ বেলেগ হোৱাটছআপত এড কৰিব পাৰে আপোনালোকে তেনেকৈয়ে বিন্দাছ কৰি আপোনালোকৰ মনৰ পচন্দৰ বাবে মানে ষ্টিকাৰ বনাই ল'ব পাৰে এতিয়া আহক আপোনালোকে ভিডিঅ' ষ্টিকাৰ কেনেকৈ বনাব ব'লক এতিয়া ভিডিঅ' ষ্টিকাৰ বনাওঁ আকৌ আপোনালোকে প্লাছ চিনডাল দেখিছে প্লাছ চিনডালত আপোনালোকে প্ৰথম যোনটো নেকি আহিছে অপশ্যনটো সেই অপশ্যনটোত ক্লিক কৰক আগৰ দৰে এইটো যেনিবা ভিডিঅ' হয় মই ভিডিঅ' বনাই থোৱা আছিলে সেই ভিডিঅ'কেইটাকে লৈছোঁ ব'লক সেইকেইটা ভিডিঅ'কে আপোনালোকে এনেই বহুতখিনি ভিডিঅ' আছে মোৰ মানে এনেই কিবা কিবি অলপ আছে এই যোনটো মানে অলপ বনাই আছিলোঁ সেইখিনি ভিডিঅ' আছে ব'লক তাৰ এটা লৈ লৈছোঁ ব'লক এইটো এটা ভিডিঅ' ল'লোঁ ভিডিঅ'টো এইটো কিবা কিবি আৰু মানে আপোনালোকে যদি দীঘল কৰিব পাৰে এইটো সৰু ডাঙৰ কৰি ল'ব পাৰিব সৰু ডাঙৰ কৰি মোৰ পষ্ট দেখিছেনে নাই সেইবিলাক বাদ দিয়ক আৰু এইবিলাক অলপ দেৰি ৰ'ব লাগিব মানে এইটো ভিডিঅ' যেন ফটোটো ৰ'ব নালাগে ভিডিঅ'টোত অলপ দেৰি ৰ'ব লাগে সেইটো প্ৰব্লেম নাই একো নাই এইটো আপোনালোকে টাইপ দেখিছে টাইপ আৰু ইমেজ ইমেইল নে কিবা তো সেইটোত আপোনালোকে ধুনীয়াকৈ নেক্সট কৰক আপোনালোকে টাইপিং কৰক কিবা কিবি আৰু মই এনেকৈ ধুনীয়া নহয় কিবা কিবি মানে লিখিব পাৰিব আপোনালোকৰ মনৰ পচন্দত আপুনি যদি ছিংগল ভিডিঅ'টো দিব পাৰে ছিংগল ভিডিঅ'টো দিব পাৰিব আগৰ নিচিনাকৈ আপোনালোকে তেনেদৰে একে প্ৰচেছতে কৰিব পাৰিব সেইটো আৰু একে প্ৰচেছতে আপোনালোকে কৰি এনেদৰে ষ্টিকাৰ বনাব পাৰিব এতিয়া আপোনালোকে জানিছিলে চাগে গোটেইটো সবিশেষ কথাটো ষ্টিকাৰ কেনেকৈ বনায় কি ধৰণে এনেকৈ আমি ষ্টিকাৰ বনাই কাৰোবাক দিব পাৰিম আজি আপোনালোকক এইটো বিষয়ত ক'লোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি থৈ যাব বুলি লাইকটো কৰিব ভাল লাগিলে এটা কমেণ্ট কৰিব বুলি আশা থাকিল যদি আপোনালোকে ষ্টিকাৰ তেওঁ বনাব জনা নাই প্লিজ মোক কমেণ্ট কৰিব কমেণ্টত গৈ মোক হোৱাটছআপত যোগাযোগ কৰিব তেতিয়া আপোনালোকক মই সবিশেষ দি দিম আপোনালোকৰ ষ্টিকাৰো যদি বনাই দিব লাগে বনাই দিম আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ